Good morning, guys. Moi Juan happened to go. Good morning, guys. Moi Juan happened to go. Pene to poni nai mo. আৰু মোবাইলত চাৰ্জ নাই মানুহজনৰ মোবাইলত ভিডিঅ' বনাইছে দেখিছেন বাহিৰত পুৰা পোহৰ হৈ গ'ল মোক দেখি নাপায় ৰুমৰ লাইট অফ কৰি থাকিছোঁ কাৰণ বেটি নহৈছিলে নহ'লে ৰাতি এই দেখিছেনে এইটোৱে মোক গোটেই ৰাতি হ'বলৈ দিয়া নাই মানে বিষ হৈছে বাহিৰটো চক এইজনী আমাৰ ছোৱালীজনী চকচোন কেনেকৈ হৈছে নহয় কিমান কষ্টত হৈ আছে দেখিছে এয়া চক আৰু অলপ পোহৰ হৈ গ'ল 5 মিনিট দেখিছেনে এতিয়া মই দাঁত চাত মাজি লওঁ ফ্ৰেছ হৈ লওঁ এতিয়ালৈকে আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতি লৈছোঁ তাৰপাছত আৰু মোৰ মুখৰ তলা লাগি যাব কথা পাতিব নোৱাৰিম দেই টোপনি মানে টোপনি আৰু একেবাৰে নাই গৰমটো গৰম কেনেকুৱা গৰম থাৰ্ড ফ্ল'ৰ আৰু ফেন চলি আছে কেতিয়াবা ভাবকচোন গৰম কেনেকুৱা হ'লেও মই অলপ দেৰি শুইছোঁ বাৰু নোখোৱা দেই 2 ঘণ্টামান শুইছোঁ এতিয়া ব্ৰাছ কৰি মেলি একদম এতিয়া বাজিছে 4টা 5টা 5:30লৈকে মোক ৰেডি চেডি কৰি মেলি লৈ যাব তেতিয়ালৈকে আমাৰ বহুতে আহি পাই যাব আৰু তাৰপৰা মই সোমাই যাম অতীত তাৰপাছত মোৰ মুখত তলা বন্ধ হৈ যাব তাৰপিছত আপোনালোকৰ মাত চাত দিব নোৱাৰিম আৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ ড্ৰেছ চেঞ্জ কৰি লওঁ দেই এতিয়া মই আপোনালোকৰ লগত কথা পাতি আছোঁ একেবাৰে মৰ্নিং 4:30 দেই 4:30 কথা পাতি আছোঁ আৰু বৃহস্পতিবাৰ দিনাৰ হয় আমি বুধবাৰে পিছবেলা সময়ত এডমিট হৈছিলোঁ আৰু এইখিনি হয় বৃহস্পতিবাৰ একেবাৰে ৰাতিপুৱাই আপোনালোকৰ ভিডিঅ'টো মই পুৰা সম্পূৰ্ণকৈ কৰিয়ে আছোঁ মৰ্নিং মানে খিৰিকীখন খোলাৰ পৰাই ভিডিঅ'টো কৰি আছোঁ আৰু এইখিনি অকণমান ধেমালি কৰি আছোঁ মোৰ একেবাৰে ফিলেই হোৱা নাই যে মোৰ আজি অতি আছে মই এটা বেবী জন্ম দিবলৈ গৈ আছোঁ মোক একো ফিলেই হোৱা নাই এতিয়ালৈকে মই খুৰীহঁতৰ লগত পুৰা মানে ধেমালি চুপতি কৰি আছোঁ আৰু তেনেকৈ আচলতে মই গোটেই ৰাতিটো কটাই দিলোঁ গম পাইছেনে অকণমানো টোপনি একো নহ'লে আৰু টোপনি নাই গৰমো তাতে আছোঁ থাৰ্ড ফ্ল'ৰত আৰু গৰমত তাতে এখন ফেনত ক'ত টোপনি আহিব টোপনিটো নাই একেবাৰে আৰু এইটো অৱস্থাত গৰমটো বহুত বেছি হয় তাতে ছোৱালীজনী ডাঙৰজনী লৈ আহিছিলোঁ তাইও শুবলৈ নোৱাৰিছে ইমানেই বেছি আমনি কৰিছে নহয় আৰু এইখিনিত মই ফ্ৰেছ হৈ ল'লোঁ ধুনীয়া হৈ লৈছোঁ আৰু দেখিছে নহয় এইফালে নাৰ্ছ আহিলেই 5টা বজাৰ লগে লগে নাৰ্ছ আহি ৰুমত এণ্ট্ৰি মাৰিলে এইফালে মোক সব ৰেডি কৰি আছে দেখিছে না মোৰ ড্ৰেছ চেঞ্জো হৈ গ'ল আনফালে মোক ভণ্টিয়ে ভিডিঅ'খিনি বনাই দিলে এই কাপোৰযোৰ পিন্ধাই দিয়াৰ পাছত আৰু কিবা এটা অকণমান মনত ভয় লাগিছে আৰু এইফালে মোক লৈ গৈ আছে অতিৰ লৈ আৰু আমাৰ ঘৰৰ গোটেইখিনি মানুহ আহি পালে ইয়াত যিমান মানুহ দেখিছে এইফালে আমাৰ ঘৰৰ মানুহ আছে লগত নাৰ্ছ আৰু এইফালে ইয়াত 2জন মোক লৈ গৈছে সিহঁতে হস্পিটেলৰ মানুহ হয় এইফালে আমাৰ বৌ কেকা দেৱৰ খুৰী হেতি চবেই আহি পালে ঘৰত ৰাতিপুৱাতে হেতি সব সোনকালতে আহি গৈছে এইখিনি সময় যেতিয়া লৈ গৈ আছিলে ন মোক তেতিয়া বহুত বেছি ভয় লাগি আছিলে আৰু অতিত সোমাই দিয়াৰ পিছত ঘৰৰ মানুহখিনি এৰি দিয়াৰ পিছত অতি ৰুমত যেতিয়া সোমাই দিছে তেতিয়া বহুত বেছি মানে ভয় লাগিছে কি হ'ব তাৰপিছত বিশ্বাস কৰক তাৰ ভিতৰত ইমানে বেছি ভাল লাগিলে নহয় ভাল মানে কি ষ্টাফটো বহুত বেছি ভাল আছিলে আৰু এইখিনি মোক অতি হৈ গ'ল বেবী জন্ম হৈ গ'ল ওলাই দিলে কিন্তু বেবী ভিডিঅ'টো আপোনালোকক একেবাৰে বনাই দিব নোৱাৰিলে সিহঁতে এতিয়া আপোনালোকে ভাবিব যে বেবী ভিডিঅ'টো কিয় বনাব নোৱাৰিলে আচলতে অতিৰ পৰা ওলোৱাই মাকজনীক 12 ঘণ্টাৰ কাৰণে অবজাৰভেশ্যন ৰুমত ৰিকভাৰীৰ কাৰণে সোমোৱাই ৰাখি থয় তো যাৰ কাৰণে বেবীটোক কেতিয়াও মানে ঘৰৰ মানুহখিনিৰ হাতত নিদিয়ে নাৰ্ছতি ৰাখি থয় সেইটো কাৰণে সিহঁতৰ আৰু ভিডিঅ' বনোৱা এইবিলাক মনত নাই আৰু তাৰপিছত মই মোবাইলটো চাওঁতে পাছতহে গম পাওঁ যে ভিডিঅ' বনোৱা হোৱা নাছিল তাৰপিছত সিহঁতে ক'লে এনেকুৱা কথা যাৰ কাৰণে আমি ভিডিঅ'টো বনাবলৈ নোৱাৰিলোঁ বেবী ওলাই আনি দিয়া বা আমাক দিয়াটো তাৰপিছতে এই যে অবজাৰভেশ্যন ৰুমত ৰিকভাৰীৰ কাৰণে এনেচিয়া জালটো যেতিয়া যাবলৈ কাৰণে সোমোৱাই থয় ন এটা আন্ধাৰ ৰুমত অকলে এজনী নাৰ্ছৰ সৈতে
তাত মানে ভাবিব নোৱাৰে আৰু আপোনালোকে অকণমান না টোপনি আহে না কি হয় আৰু মানে এনেকুৱা লাগিছে মানে মোক যদি নিজৰ ৰুমটোতে মোক নিজৰ ঘৰৰ মানুহখিনিৰ লগতে যদি মোক ৰুমতে শিফ্ট কৰি দিলেহেঁতেন লগালগ কিন্তু সিহঁতৰ যিটো কাম সেইটোৱে কৰিব মোক তাত যেতিয়া ৰাখি থৈছে মোৰ 12 ঘণ্টাটো নহয় মানে কিমান ঘণ্টা যে লাগিছে আপোনালোকক কেনেকৈ বুজাম আৰু যিসকলে পাইছেতো তেখেতসকলে গম পায়ে ন অকলে অকলে থাকিবলৈ বাৰু ঘৰৰ মানুহখিনি গৈছে আমাৰ বৌ বাৰে বাৰে গৈ আছে মোক চাবলৈ কাৰণে তাৰপৰা তাই গৈ মেলি কৈছে যে বেবিক চাবলৈ নিদিলে এনেকা তেনেকা কথা আৰু সিহঁতে মোৰ কাৰণে ৱেইট কৰি আছে কেতিয়া ওলাই দিব আৰু আনটোফালে ৱেইট কৰি আছে বেবিজনীক কেতিয়ানো আমাৰ ওচৰত দিব তেনেকৈ কৰি কৰি সিহঁতৰ বেচেৰা কেইটা বেবি চাবলৈ নাপালে আৰু মোকো ওলাই নিদিলে যেতিয়ালৈকে মোৰ 12 ঘণ্টা নহল তেলকে ওলাই নিদিলে তাৰপিছত হেতৰো ভাগৰ লাগিছে গোটেই দিনটো মোৰ কাৰণে ৱেইট কৰি 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 ৰাতিপুৱা 7টা বজাত সোমাইছে ৰাতি 7টা বজাত মোক যিহেতু ওলাই দিব তাৰ কাৰণে হেতৰ ভাগৰ পুৰা লাগিছে তাতে আমাৰ বহুতৰ কেকাহাতৰ ল'ৰাটোও সৰু তাৰপৰা আমাৰ বেটিজনীও ডাঙৰ বেটিজনীও আহিলে এদিন থাকিলে মোৰ লগত ৰাতি হোৱা মেলা নহল ভাগৰ লাগিছে তাৰপিছত মই হেতক অবজাৰভেশ্যন ৰুমলৈ মাতি নিয়ালো নাৰ্ছক দিয়াই মেলি মাতি নিয়াই পেলাই ক'লো যে তহঁতে ঘৰলৈ গুচি যা বুলি তাৰপৰা হেতে ঘৰলৈ গুচি গ'ল নেক্সট দিনা আহিব ক'লো আৰু তাৰপৰা এয়া যে 3 দিনৰ দিনাখন ভিডিঅ' মই খোজকাঢ়ি মেলি নিজে বহিবলৈ পাৰিছোঁ তাৰ ভিডিঅ' হয় ভিডিঅ'বোৰ পাৰফেক্টলি বনোৱা নহ'ল পাৰফেক্টলি বনাবলৈ মানে পৰা নগ'ল তেনেকুৱা এটা চিটুৱেশ্যনে হয় আৰু দিয়কচোন ভিডিঅ'টো পাৰফেক্টলি বনাবলৈ হ'লে তেনেকুৱা এজন মানুহ থাকিব লাগিব আমাৰ যিহেতু 3জন মানুহ আছে তিনজনৰ কামতে লাগি আছে এফালে এয়া মানুহজনে লৈ গৈছে বেবি নাৰ্ছৰ ওচৰলৈ আজি বেবিৰ মানে ভেকচিন আছে তাৰ কাৰণে বেবিক লৈ গৈছে নাৰ্ছে ফোন কৰিছে আৰু মাতি পঠিয়াইছে লৈ আহিবলৈ কৈছে একেবাৰে ৰাতিপুৱাতে হয় মোৰ একেবাৰে অশান্তি লাগিছে যাৰ কাৰণে ডক্টৰক সুধিলোঁ আৰু ডক্টৰে ক'লে পাৰা আজি খোজকাঢ়িবৰ কাৰণে কাৰণ 3 দিনৰ দিনাখন দিছে মোক খোজকাঢ়িবৰ কাৰণে ইউৰিন পাইপটো যিহেতু লাগি থাকে মই মানে 2 নম্বৰ দিনাখনে কৈছোঁ দিয়কচোন মোক খোজকাঢ়িবৰ কাৰণে ছাৰ তেতিয়া ক'লে নাই নোৱাৰিবা নহয় ইউৰিন পাইপ লাগি আছে ক'ত খোজকাঢ়িব পাৰিবা তাৰপিছত এয়া নামিলোঁ যে নামি পেলাই অকলে নামিলোঁ অকলে বহিলোঁ অকলে চব ফ্ৰেছ হ'লোঁ চব কৰিলোঁ মানুহজনে অকণমান লাগি দিছে তাৰপাছত এনেকুৱা অত্যন্ত বিষ এটা ধৰিলে ন তাৰপাছতে মই 1 ছেকেণ্ডো আৰু মই চকীত বহি থাকিব নোৱাৰিলোঁ লগালগ মই বেডত উঠি দিলোঁ আৰু নাৰ্ছক মাতি পেলাই লগালগ এটা আকৌ বিষৰ ইনজেকশ্যন ল'লোঁ ডক্টৰে কৈ আছিলে ইনজেকশ্যন এটা লৈ ল'বলৈ কিন্তু মই ভাবিছিলোঁ যে বিষৰ ইনজেকশ্যনবোৰ কিমান লৈ থাকিম ইনজেকশ্যনটো নলওঁ বুলি ভাবিহে মই মানে বহিছিলোঁ গৈ তাৰপাছত বিষটো যেতিয়া সহ্য কৰিব নোৱাৰিলোঁ তাৰপিছত এটা ইনজেকশ্যন আকৌ ল'লোঁ লৈ মেলি মই আকৌ অকণমান সুস্থ হৈ উঠিলোঁ মানে 1 ঘণ্টামানৰ পাছত পূৰা ৰেষ্ট লৈ মেলি তেতিয়া আকৌ সুস্থ হৈ মেলি উঠিলোঁ আজিৰ এই ভিডিঅ'টোত বিশেষ দেখাবলগীয়া একো নাছিলে যদিও মই অকণমানকৈ ভিডিঅ'টো বনাই ৰাখিছিলোঁ সিহঁতে যিমানকণ পাৰে মোক বনাই দিছিলে আৰু মই নিজে অকণমানকৈ বনাই ৰাখিছিলোঁ যদিও মই বেডত আছিলোঁ আৰু মই কিছুমান কথা ক্লিয়াৰ কৰি দিবলৈ খুজিছোঁ যে মই এইখিনি ভিডিঅ' বনাই মেলি থলোঁ যদিও বহুত পলম হৈছে দিয়াটো যিহেতু ছোৱালীৰ এমাহ পাৰ হৈ গৈছে আপোনালোকে গম পায় মই সকলোবোৰ আপডেট দিয়ে থাকোঁ ভিডিঅ'কেইটা দিয়া নাই যদিও কিন্তু মই এই ভিডিঅ'কেইটা দেৰিকৈ দিছোঁ যদিও মই স্মৃতি হিচাপে ৰখি যাবলৈ দিছোঁ মোৰ জীৱনৰ এইবিলাক মধুৰ সময় হয় আৰু মই মধুৰ সময়বোৰ স্মৃতি হিচাপে সজীৱ হৈ ৰ'ব তাৰ কাৰণে মই এইখিনি ইউটিউবত ৰাখি থৈছোঁ কাৰণ মই কেতিয়াবা মোৰ ছোৱালীজনীক ক'বলৈ পাৰিম যে মই তোমাক হস্পিটেলত নিয়া ভিডিঅ'বোৰ হস্পিটেলৰ পৰা কেনেকৈ কি হৈছিলে সকলোখিনি ভিডিঅ' মই ইউটিউবত ৰাখিছোঁ মই কেতিয়াবা ক'বলৈ পাৰিম আজি ডাঙৰজনী ছোৱালীক মই ফটো এখনো দেখাব নোৱাৰোঁ জন্মদিনাখন কাৰণ সেই টাইমত মোৰ ওচৰত মোবাইল নাছিল মোবাইল এভেইলেবল নাছিল ফ্ৰেণ্ড এটা ওচৰত আছিল যদিও তাৰ ওচৰতো চাগে এতিয়া ফটোখন নাই তাৰ কাৰণে মই এইখিনিয়ে ভাবি মানে আচলতে মই ভিডিঅ'টো বনাবলৈ সিহঁতকো কৈছিলোঁ আৰু মই নিজেও অকণমানকৈ বনালোঁ ভিডিঅ'ত দেখা আৰু মুখেৰে কোৱা আকাশ আৰু পাতালৰ পাৰ্থক্য থাকে তাৰ কাৰণে মই ভিডিঅ'টো পলমকৈ হ'লেও মানে ভাবিছোঁ যে আপলোড কৰিম আৰু ভিডিঅ'টো বুলিকে বহুত বেছি দেৰি হৈছে ভিডিঅ'টো দিয়া কাৰণ সময়ৰ অভাৱ হৈছে ল'ৰা ছোৱালী এটা যেতিয়া বেবী এটা হৈ যায় নহয় হৈ যোৱাৰ পাছত মাকজনী আচলতে সময় নোহোৱা হয় আৰু তাতে মই একেবাৰে অকলশৰীয়া মানুহ হাজবেণ্ডো এতিয়া ডিউটি যাবলগীয়া হৈছে তেওঁ একেবাৰে এতিয়া ঘৰত থাকিব নোৱাৰে কাৰণ ডিউটিটো যাবই লাগিব ন আমাৰ কামে তেনেকুৱা আৰু ডিউটিত যাবলগীয়া হৈছে তেওঁ 3-4 মাহমান পূৰা ঘৰতে থাকিলে মোৰ লগতে লাগি থাকিলে আৰু মোৰ গাটো পটককৈ বেয়া হৈ পৰে এতিয়া বৰ্তমান মই বেবী হোৱাৰ পাছত মইতো ভালেই আছোঁ আৰু সেইটো কাৰণে তেখেতকো কৈছোঁ যে আপুনি ডিউটি এতিয়া যাব পাৰিব মই এইখিনি মেনেজ কৰি ল'ম কিন্তু এতিয়া বিশ্বাস কৰক একেবাৰে অকলে সকলোখিনি কৰিছোঁ তাতে গৰম ছোৱালীৰ আমনি কিমান আমনি কৰে মানে বুজাব নোৱাৰোঁ আপোনালোকৰ লগত মানে এতিয়া মানে ক'ব নোৱাৰোঁ যে কেনেকৈ মানে মেনেজ কৰিছোঁ আৰু ইমানখিনি ৰাতিটো নুশুৱে
আৰু দিনতো মানে একেবাৰে কম হয় গৰমৰ কাৰণে ৰাতি যেন নুশুৱে মোৰ আপোনালোকে এতিয়াতো মই ভিডিঅ' বনোৱাই নেকি এইখিনি মেডিকেলৰে ভিডিঅ' হয় ন একেবাৰে চকু মানে ক'লা পৰি মানে কিবা হৈ গৈছোঁ আৰু ফেচবুকত কেতিয়াবা মই কিবা ৰিলছ দি থাকোঁ ফেচবুকত আপডেট হৈয়ে থাকোঁ ইউটিউবতহে খুব কমকৈ থকা হয় আনফালে এয়া আমাক ডিচাৰ্জ দিয়া দিনাখনো হয় এইফালে খুৰী আৰু মানুহজনে পূৰা লাগি গৈছে বেগ পেকিং কৰিবৰ কাৰণে মই বেবীক ৰেডি কৰিছোঁ আৰু নিজে ৰেডি হৈছোঁ আৰু বেবীক এতিয়ালৈকে ৰেডি কৰা নাই ৰেডি কৰি আছোঁ লাহে লাহে কাৰণ মই আগে ৰেডি হৈ লৈছোঁ তাৰপিছত বেবীক ৰেডি কৰিম এতিয়া আপোনালোকে ক'ব যে তোমাৰ শাহু কিয় নাথাকিলে সেই সময়ত আছিলে ঈদ আৰু আছিলে কুৰবানী ঈদ যিহেতু আপোনালোকে গম পায়ে কুৰবানী ঈদৰ সময়ত আমাৰ ঘৰত যিহেতু কুৰবানী দিয়া হয় তাৰ কাৰণে আমাৰ যিহেতু গৰু লোৱা হৈছিল আৰু সেই গৰুটো আমি মাক জিম্মাভাৰ দি থৈছিলোঁ তো যাৰ কাৰণে মা আহিব নোৱাৰিলে আৰু আমি যিহেতু থাৰ্ড ফ্ল'ৰত আছিলোঁ থাৰ্ড ফ্ল'ৰৰ পৰা মা উঠা নামা কৰিব নোৱাৰিব যাৰ কাৰণে আমি মাক ক'লোঁ যে আমি খুৰীক লৈ যাওঁ আপুনি আমাৰ লগত থাকিব নালাগে এনেও আপুনি উঠা নামা যিহেতু কৰিব নোৱাৰিব আৰু যদি মাক লৈ যাওঁ নহয় উঠা নামা কৰিব হ'লে কি হ'ব গম পায়নে মোৰ লগত মাকো এডমিট কৰিব লাগিব একেবাৰে গোটেইখিনি কথা ইয়াতে ক্লিয়াৰ কৰি দিছোঁ এয়া গোটেই ৰুম খালী এইফালে আমাৰ বেবী সোমাই আছে এইফালে আমাৰ খুটি হৈ গ'ল মই ওলাই মেলি ল'লোঁ বহুত দিনৰ মূৰত ফ্ৰেছ হৈছোঁ ন ভাল লাগিছে আমাৰ শিকা আহি পালে তাৰপৰা মানুহজনৰ অকণমান ডিচাৰ্জৰ কাম আছে আৰু তো সেইখিনি কৰি ল'ব গৈছে মই খোজ কাঢ়িব পাৰিছোঁ একদম টিপ টপ আছোঁ আৰু ধুনীয়া আছোঁ দেই চেষ্টা কৰি দিব লাগে চেষ্টা কৰিলে চব সহজতে হৈ যায় চুলিত যে তেল লগাই লগাই এনেই চুলিখিনি নাই মোৰ আৰু পূৰা যায় বেটা মাৰাই দিলে সিহঁতি মোৰ চুলিখিনি গম পাইছেনে একদম চিপু হৈ আছে মোৰ ঘৰত গৈ মেলি এতিয়া ধৰক মই চেম্পু লগাওঁ ন সেই চেম্পুটোও নাইকিয়া এতিয়া তো মই এতিয়া মানে কৰিম কি আৰু তাৰ কাৰণে মই আৰু ইয়াত পানীখিনি মানে বৰ সুবিধাজনক নহয় তাৰ কাৰণে আৰু এইফালে পাউডাৰ ডিঙিত লগাই লৈছোঁ বেটীজানক মানে পূৰা ৰেডি কৰি দিলোঁ ৰেডি কৰি মেলি তাইক ধুনীয়াকৈ ৰাখি থৈছোঁ ইয়াৰ পৰাই গিফ্ট দিছিলে যে বেবী মানে সোমাই পেলাই ঘৰলৈ লৈ যায় যিবোৰ আজিকালি ওলাইছে ন সেইবিলাক দামটো ইমান নাজানো ইয়াৰ পৰা গিফ্ট কৰিছিলে তো মই সেইবোৰ কিনা নাছিলোঁ গৰম বুলিকে তো এইবিলাক ইয়াৰ পৰা গিফ্ট কৰিলে যে সেইটোতে এতিয়া ভৰাই লৈছোঁ সেইটো কাৰণে লোৱাৰ সিহঁতি দিয়াৰ পাছত এতিয়া চাইছোঁ নে তাৰপিছত গম পাইছোঁ যে এইটো কমফৰ্টেবুলেই আছে লৈ ল'ব লাগে গাড়ীৰ ভিতৰত যদি গৰম উঠে তেতিয়াহ'লে খুলি দিম আৰু এতিয়া অকণমান কাম আছে সিহঁতি গ'ল তললৈ তাৰপাছত মই যাব পাৰিম বহুত দিনৰ মূৰত লিপষ্টিক লগাইছোঁ তলখিনি দেখাম দেই এনেই বেলেগ ভিউ নাই এডোখৰৰ পৰা এই গ্ৰীণখিনি আছে আৰু অকণমান আহি মেলি মই এডোখৰ ৰখোঁ তো ভাল লাগে মোক এইবিলাক এয়া আৰু ইমান মানুহ চানুহ নাই যাবলৈ পাম বুলি একেবাৰে মনটো মানে বহুত বেছি ভাল লাগি আছে সিহঁতি ৰেডি কৰালৈকে মই অকণমান খোজ কাঢ়ি আছোঁ দেই ফাইনেলি নামি আহিলোঁ আৰু ঘৰলৈ যাবৰ কাৰণে এইফালে ৱাৰ্ড বয়ে লৈ আহিছে মোক হুইল চেয়াৰত ইয়াত কিন্তু লিফ্ট আছে আৰু লিফ্টটো বেয়া হৈ আছে যাৰ কাৰণে ইয়াত মই হুইল চেয়াৰত মোক ৱাৰ্ড বয়ে লৈ আহিছে আৰু এইফালে আমি একেবাৰে আহি আগপিনে পাই গ'লোঁ আৰু দাদা গৈছে গাড়ীখন আনিবৰ কাৰণে এইফালে খুৰীয়ে বেবীক লৈ আছে আৰু এইফালে এয়া আদিত্যখনৰ আগফালে হয় মই অহা দিনাখন ভিডিঅ'টো যে বনাইছিলোঁ সেইখিনি হয় আৰু এইফালে এয়া কেকা আৰু মই আৰু খুৰী এইফালে এয়া আমি আহি আছোঁ ঘৰলৈ আৰু কেকাই মানে বাইকখন লৈ গৈছিলে ঘৰৰ পৰা বাইকখন মানুহজনে লৈ আহিছে আৰু কেকাই মানে গাড়ীত লৈ আহিছে আৰু এইফালে এয়া আমি আহি পালোঁহি ঘৰ আৰু মানুহজনে বাইকখন লৈ অহা কাৰণটো এইটোৱে হ'ল যে মানুহজনে মোক ভয় কৰি অপাৰেশ্যন কৰি অহাৰ পিছত এনেকৈ লৈ আহিবৰ কাৰণে তেওঁ মানে ভয় কৰি কিবা হৈ যাব বুলিকে আৰু কেকাই মানে ধুনীয়াকৈ লৈ আহে ডিব্ৰুগড়ত যেতিয়া মই অপাৰেশ্যন হৈছিলোঁ এপেণ্ডিক্সৰ বহুত আগত ভিডিঅ' এটা দিছোঁ মই অপাৰেশ্যন ভিডিঅ'টো যেতিয়া লৈ আহিছিলে কেকাই ধুনীয়াকৈ লৈ আহিছিলে মানুহজনে তেতিয়াৰ পৰা আচলতে ভয় কৰে কিবা হৈ যায় বুলিকে তেওঁ সেইটো কাৰণে কেকাক ক'লে মই বাইকখন মই লৈ যাওঁ আৰু তই লৈ যা বুলি ক'লে আৰু এইফালে ইয়াৰ চোতালত গোটেই কাপোৰ দেখিছে ন বেবী কাপোৰ পাছতো মানে বহুত অনা হ'ল তো যাৰ কাৰণে মই ভণ্টিক কৈ গৈছিলোঁ সেইখিনি ধুই থ'বৰ কাৰণে কাৰণ ঘৰত আহিতো দৰকাৰ হ'বই আৰু এইফালে মই দেখিছে ন গাড়ীৰ পৰা নিজে নামিব পাৰিছোঁ বৌয়ে মোক সুধিছিলে পাৰিবিনে মই ধৰি দিম মই ক'লেও নালাগে মই নিজে পাৰিম মই মানে 4 দিনলৈকে বহুত বেছি সুস্থই হৈ গ'লোঁ তো আপোনালোকে দেখিয়ে আছে ভিডিঅ'বোৰত
এইফালে এয়া আমি ঘৰলৈ এণ্ট্ৰি মাৰিছোঁ সিহঁতি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে সিহঁতি ফিটা ৰাখিম বুলি ক'লে ফিটা কাটিবলৈ কাৰণে ফিটা কাটিলে সিহঁতক গম পাইনে পইচা দিব লাগিব তো মই ক'লোঁ মই পইচা দিবলৈ নাই পইচা নিদিওঁ বুলি কোৱাৰ কাৰণে সিহঁতি ফিটা মানে নলগালে আৰু মই ক'লোঁ মই কাটিবলৈও নাই আৰু পইচা দিবলৈও নাই তহঁতক এনেকৈ বুলি ক'লোঁ সেইটো কাৰণে সিহঁতি কি কৰিলে ফিটা নলগালে আৰু এইফালে এয়া মই আহি আছোঁ আৰু অকণমান মানে বেকা টাইপৰ হৈ গৈছোঁ হা যাৰ কাৰণে বৌয়ে মোক জোকাই আছে অকণমান বেকা হৈ গৈছোঁ গতিকে অকণমান মানে বেকাটো হ'বই লাগিব পূৰা ফিট হৈ দিবতো নোৱাৰোঁ চিলাইটো ফাটি মেলি যায় বুলি ভয় লাগে ন ভয়টো লাগিবই তাতে মোৰ আগতো এটা আছে 3 বছৰ হৈছেহে 3 বছৰ নোহোৱাৰ আগতে মই প্ৰেগনেণ্ট হৈ গ'লোঁ আৰু প্ৰেগনেণ্ট হৈ পেলাই আকৌ এতিয়া সেইটো জেগাতে মানে কটা হৈছে আৰু এইফালে এয়া ভিতৰত চাব কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে বৌ আৰু ভণ্টিয়ে মিলি পেলাই বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিলে এয়া দেখিছে নহয় সিহঁতি পিংক কালাৰ বেলুন নোপোৱাৰ কাৰণে ৰঙা বেলুন আনিলে মই ক'লোঁ হ'ব আৰু মই গম পাওঁ এই ডেক'ৰেশ্যনৰখিনি এইখিনিত মই অভাৰ এক্টিং কৰিম চাব দেই এয়া অভাৰ এক্টিং কৰিছোঁ মই কাৰণ মই গম পাওঁ এই কৰিব কিন্তু অভাৰ এক্টিং বুলিও নহয় বস্তুটোতো মই দেখা নাই ন কেনেকৈ সিহঁতি ডেক'ৰেশ্যন কৰিছে কিন্তু আহি পাইছোঁ যে ইমান বেছি ভাল লাগিছে বেলুনখিনিয়ে মোক বহুত বেছি ভাল লাগিছে এই ভিডিঅ'টো যদি ছোৱালীজনীয়ে চাব নহয় আমাৰ মাইনাজনীয়ে বেবীজনীয়ে চাব যেতিয়া ডাঙৰ হ'লে 3 বছৰমান হ'লেতো বুজি পাব গমটো পাব তেতিয়া মই দেখাম ন তেতিয়া কিমান বেছি ভাল পাব কওকচোন বাৰু হয় নাই সেইটো কাৰণে মই এনেকৈ ভিডিঅ'টো মানে বনাই ৰাখিলোঁ বাকী আমাৰ ঘৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ আছে বহুতেই বেছি ধুনীয়া হৈ আছে তাৰপাছত এয়া কেক এটা আমি লৈও আহিছিলোঁ আৰু কেকটো এয়া কাটি মেলি পেলাই এয়া ঘৰৰ গোটেইখিনিয়ে খায় আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ অকণমানজনীক মৰম দিব আপোনালোকে আৰু আপোনালোকে মোৰ ঘৰৰ পৰা ভিডিঅ' চাবলৈ বিচাৰে নে নিবিচাৰে মোক কমেণ্ট এটা কৰি জনাব এতিয়া ঘৰৰ পৰা ভিডিঅ' দিম নে নিদিম ঠিক আছে বাই